নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বীমা সখীৰ ওপৰত বীমা সখী যোজনাৰ ওপৰত কিছুমান MCQ। প্ৰথম কুৱেশ্যনটো হ'ল হু লঞ্চ দ্য বীমা সখী যোজনা। অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি শিৱৰাজ সিং চৌহান, অপশ্যন চি নিৰ্মলা সীতাৰমণ, অপশ্যন ডি স্মৃতি ইৰাণী। শুদ্ধ উত্তৰটো হৈছে শিৱৰাজ সিং চৌহান। অৰ্থাৎ 2025 চনত এই জুলাই মাহতে শিৱৰাজ সিং চৌহানে বীমা সখী যোজনাখন লঞ্চ কৰিছে। নেক্সট আহিলে হুইচ মিনিষ্ট্ৰী ইজ ৰেছপনচিবল ফৰ ইমপ্লিমেণ্টিং দ্য বীমা সখী যোজনা। বীমা সখী যোজনা ইমপ্লিমেণ্ট কৰিবৰ বাবে ৰেছপনচিবল মিনিষ্ট্ৰী কোনটো, মন্ত্ৰালয় কোনটো? অপশ্যন এ মিনিষ্ট্ৰী অফ ওমেন চাইল্ড ডেভেলপমেণ্ট, মিনিষ্ট্ৰী অফ ফাইনেন্স, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ। আনচাৰ চি মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। নেক্সট আহিল বীমা সখী যোজনা ইজ লঞ্চড ইন পাৰ্টনাৰশ্বিপ উইথ হুইচ অৰ্গেনাইজেশ্যন। অপশ্যন এ SBI, অপশ্যন বি নাবাৰ্ড, অপশ্যন চি LIC, অপশ্যন ডি RBI। বীমা সখী যোজনাখন লঞ্চ কৰিছে এটা অৰ্গেনাইজেশ্যনৰ অংশীদাৰিত্বত। সেই অৰ্গেনাইজেশ্যনটো হ'ল অপশ্যন চি LIC। নেক্সট হ'ল হু উইল বি এপইণ্টেড এজ বীমা সখী। বীমা সখী হিচাপে কাক নিযুক্তি দিব পাৰিব বা কোনে নিযুক্তি পাব? অপশ্যন এ আশা ৱৰ্কাৰ্ছ, অপশ্যন বি ট্ৰেইন ওমেন ফ্ৰম HSG, অপশ্যন চি পঞ্চায়ত লিডাৰ্ছ, অপশ্যন ডি অংগনবাদী ৱৰ্কাৰ্ছ। অপশ্যন বি ট্ৰেইন ওমেন ফ্ৰম HSGs, অৰ্থাৎ HSG মেম্বাৰবিলাকে বীমা সখী হিচাপে নিযুক্তি লাভ কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 5 এট হুইচ লেভেল উইল বীমা সখী ৱৰ্ক? অপশ্যন এ ডিষ্ট্ৰিক্ট, অপশ্যন বি ব্লক, অপশ্যন চি গ্ৰাম পঞ্চায়ত, অপশ্যন ডি ষ্টেট। আনচাৰ হ'ল গ্ৰাম পঞ্চায়ত, অৰ্থাৎ প্ৰতিটো গ্ৰাম পঞ্চায়তত বীমা সখী নিযুক্তি দিয়া হ'ব। নেক্সট আহিলে হুইচ ইজ দ্য প্ৰাইমেৰী গ'ল অফ বীমা সখী যোজনা। বীমা সখী যোজনাৰ প্ৰাথমিক উদ্দেশ্য বা লক্ষ্য কি? অপশ্যন এ হাউচিং ফৰ অল, অপশ্যন বি ওমেন্স এম্পাৱাৰমেণ্ট এণ্ড ফাইনেন্সিয়েল ছিকিউৰিটি, অপশ্যন চি ফ্ৰী এডুকেশ্যন ফৰ গাৰ্লছ, অপশ্যন ডি এগ্ৰিকালচাৰেল ৰিফৰ্মছ। আনচাৰ বি শুদ্ধ উত্তৰ ওমেন্স এম্পাৱাৰমেণ্ট এণ্ড ফাইনেন্সিয়েল ছিকিউৰিটি। নেক্সট আহিলে হুইচ গভৰ্ণমেণ্ট মিছন ডাজ দ্য বীমা সখী যোজনা ছাপোৰ্ট? অপশ্যন এ ডিজিটেল ইণ্ডিয়া, অপশ্যন বি বেটি বচাও বেটি পঢ়াও, অপশ্যন চি ইঞ্চুৰেঞ্চ ফৰ অল বাই 2047, অপশ্যন ডি স্বচ্ছ ভাৰত। আনচাৰ চি ইঞ্চুৰেঞ্চ ফৰ অল বাই 2047। নেক্সট আহিলে দ্য বীমা সখী যোজনা অলছ' এডভান্সেছ হুইচ আদাৰ মিছনছ? অপশ্যন এ উজ্জ্বলা যোজনা, অপশ্যন বি লাখপতি দিদি মিছন, অপশ্যন চি PM কিষাণ যোজনা, অপশ্যন ডি স্কিল্ড ইণ্ডিয়া। ইয়াত অপশ্যন বি লাখপতি দিদি মিছন। নেক্সট আহিলে হাউ মেনি লাখপতি দিদিজ ডাজ দ্য গভৰ্ণমেণ্ট এইম টু ক্ৰিয়েট বাই August 15? অপশ্যন এ 1 crore, অপশ্যন বি 2 crore, অপশ্যন চি 3 crore, অপশ্যন ডি 5 crore, অপশ্যন বি 2 crore। অৰ্থাৎ 15 আগষ্টৰ ভিতৰত 2 কোটি লাখপতি দিদি চৰকাৰে সৃষ্টি হোৱাটো বিচাৰিছে। নেক্সট আহিলে হুইচ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ডাজ বীমা সখী যোজনা হেল্প এচিভড? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 1 নো পভাৰ্টি, অপশ্যন বি SDG 5 জেণ্ডাৰ ইকুৱেলিটি, অপশ্যন চি গুড হেল্থ, অপশ্যন ডি ডিচেণ্ট ৱৰ্ক। অপশ্যন বি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 5 জেণ্ডাৰ ইকুৱেলিটি। এইখিনিয়ে আছিল আজিৰ প্ৰশ্ন। যদি আপোনালোকে ASRLM যিকোনো এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে ASRLM ডমেইন স্পেচিফিক নোটছৰ বাবে যোগাযোগ কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।